বিজেপি অকলে খেলিব আৰু বিজেপিও অকলে খেলিব বুলি ঘোষণাই কৰিছে কিন্তু ইউপিপিএল দলে আজিলৈকেও আমি অকলে ইলেকশ্যন খেলিম বুলি ঘোষণা দিব পৰা নাই সাহস নাই তাৰ মতত কোনো কাম নাই কোনো নতুন অৰ্ডাৰ দিব নোৱাৰে কোনো এপ্ৰুভ কৰিব নোৱাৰে কোনো চেংচন দিব নোৱাৰে কোনো ৰিলিজ কৰিব নোৱাৰে মুঠতে একো কাম কৰিব নোৱাৰে সি অফিচিয়েলি এইকাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ বিটিচিৰ যিমান যি অফিচিয়েলসকল আছে বা আমাৰ কণ্ট্ৰেক্টাৰসকল আছে বা যিকোনো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী যাতে ভুলতো প্ৰমোদৰ প্ৰেছাৰৰ যাহাতা অৰ্ডাৰ লিখি নিদিয়ে যিহেতু চৰকাৰ আমাৰ বিপদত আহি আছে বিটিচিৰ যিমান অফিচাৰসকল আছে চবেই জানে এইবাৰ প্ৰমোদ বড়ো চৰকাৰ আৰু নাথাকে এইটো জানি বুজি যদি কিবা কিবি অৰ্ডাৰ দি পেলাই লাইবিলিটিজ কৰি পেলাই যায় ইয়াত দায়িত্বটো মই নল'ব প্ৰমোদ বড়োৰ যিটো লাইবিলিটি এই লাইবিলিটিজটো মই দায়িত্ব নল'ব অফিচাৰসকলে চবে সাৱধানকৈ চলাওক আৰু কোনো কণ্ট্ৰেক্টাৰে যাতে নতুন অৰ্ডাৰ নলয় ফাঁচি যাব কিন্তু প্ৰমোদটো পইচা খাই পেলাই নতুন অৰ্ডাৰ দি পেলাই যাব ইয়াৰ কামটো আমিহে পাম আমিতো দায়িত্ব নল'ম এইবিলাক লাইবিলিটিজ এইকাৰণে কণ্ট্ৰেক্টাৰসকলেও বা ছাপ্লাই অৰ্ডাৰে হওক বা কনষ্ট্ৰাকশ্যন অৰ্ডাৰে হওক এইবিলাক নতুন অৰ্ডাৰ কেতিয়াও নলবি ফাঁচি যাব আহি আছো ছেপ্টেম্বৰ মাহৰ বিপিএফে চৰকাৰ এৰাহৰণীয়া কথাটো ময়ো শুনিছোঁ মানে আমাৰ লগত কি বুলি কয় এলায়েন্স কৰাৰ কথা কৈ আছে নাই আমাৰ বিপিএফ দলৰ গেৰাহৰণীয়াৰ লগত আলোচনা কৰিবৰ কাৰণে আমি ৩-৪জন মানুহক আমি দায়িত্ব দিছে ইহঁতে আলোচনা কৰিব ঠিক ঠাক কৰিব যদি হয় অপেনলি হ'ব যদি নহয় নহয় মুঠতে গেৰাৰ লগত আলোচনা কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটি এটা গঠন কৰা হৈছে ৩জনীয়া ইহঁতে আলোচনা কৰিব নাই গেৰাহৰণীয়া হোৱাটো ময়ো শুনিছোঁ চিফ কোন হয় নহয় সেইটো পিছৰ কথা কিন্তু